হিমন্ত বিশ্ব শৰ্মা শাসনত থকালৈকে মিয়াই কষ্ট পাই থাকিব, এয়া চিধা কথা। মিয়াক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব। মিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য। এই সন্দৰ্ভত চাওক। মিয়া দেখিলে উৎপাত কৰিমে, এয়া কৰা হ'ব। মোৰ শাসনত মিয়াই কষ্ট পাই থাকিব, এয়া চিধা কথা। মিয়াক মই হাৰাশাস্তি কৰিয়ে থাকিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে মিয়াক দিগদাৰী কৰিয়ে থাকিব। মিয়াক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব মিয়াই। মিয়াক দেখিলে উৎপাত কৰিয়ে থাকিম। মিয়াক লৈ গৰ্জি উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মিয়াবিলাকক মই দিগদাৰী কৰিয়ে আছোঁ আৰু কৰিয়ে থাকিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ। ইতিমধ্যে গুৱাহাটীত উপস্থিত আছে ভাৰত আৰু নিউজিলেণ্ড ক্ৰিকেট দল। বিশেষ বিমানেৰে উপস্থিত হৈছে বৰঝাৰ বিমানবন্দৰত দুয়োটা দলে। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হৈছে ভাৰতীয় ক্ৰিকেট দলক। এই সন্দৰ্ভত চাওক। কাইলৈ বৰ্ষাপাৰাত ভাৰত আৰু নিউজিলেণ্ডৰ তৃতীয়খন টি-20 টুৰ্ণামেণ্ট। টি-20 বিশ্বকাপৰ বাবে গুৱাহাটীত উপস্থিত হৈছে দুয়োটা দলে। বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে দুয়োটা দল। গুৱাহাটীত তৃতীয়খন টি-20 টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব ভাৰত আৰু নিউজিলেণ্ড দলে। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা হৈছে ৰেডিসন ব্লুলৈ দুয়োটা দলে। পৰৱৰ্তী খবৰ। এইবাৰ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গে সম্পূৰ্ণ সত্য, শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব। এই দাবীত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। এই সন্দৰ্ভত চাওক। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰিছে উচিত ন্যায়। জুবিন গাৰ্গে সত্য, উচিত ন্যায় পাবই লাগিব। আমাৰ লক্ষ্য হৈছে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা। দোষীয়ে কঠোৰতম কঠোৰ শাস্তি পাবই লাগিব, এয়া সমগ্ৰ অসমবাসীৰ দাবী। জুবিন গাৰ্গৰ দোষীক পৃথিৱীৰ কঠোৰতম শাস্তি দিয়াৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ। স্মাৰক পত্ৰ প্ৰেৰণ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট। এনেদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। আপুনিও কৰক জুবিনদাৰ ন্যায় সন্দৰ্ভত দাবী। পৰৱৰ্তী খবৰ।